হয়, ইতিমধ্যে শিৱসাগৰৰ যি ভটিয়াপাৰৰ বাৰীচুকৰ ৰিগত বিস্ফোৰণ সংঘটিত হৈছিল, 9টা দিন অতিক্ৰম কৰিছে। অৱশেষত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিশেষ তৎপৰতাত আমেৰিকাৰ বিশেষজ্ঞৰ দল 3গৰাকী বিশেষজ্ঞ আহি ইয়াত উপস্থিত হৈছেহি। প্ৰথমে আচলতে তেখেতসকল ডিব্ৰুগড়ত বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত সুকীয়া এক পথেৰে আহি শিৱসাগৰৰ বৰ্তমান এই ভটিয়াপাৰৰ যি বাৰীৰ চুকৰ যি ONGCৰ 147 নম্বৰ ৰিগ, এই ৰিগত আহি ইয়াত পৰ্যবেক্ষণ কৰিবলৈ আচলতে উপস্থিত হৈছে। সমগ্ৰ দিশ চালি জাৰি চাইছে আচলতে কেনেদৰে শিৱসাগৰৰ যি ঐতিহাসিক যি দিখৌ নদী, এই দিখৌ নদীৰ পৰা কিদৰে আচলতে পানী দি থকা হৈছে ৰিগটোত, কেনেদৰে আচলতে এই ৰিগটো ছাফোকেশ্যনটো বন্ধ কৰিব পাৰি, কেনেদৰে আচলতে গেছ নিৰ্গমন হৈ থকাৰ এই কাৰ্য ৰোধ কৰিব পাৰি। প্ৰাৰম্ভিক পৰ্যায়ত এইসকল বিশেষজ্ঞ দলে ইয়াত আচলতে পৰ্যালোচনা কৰা পৰিলক্ষিত হৈছে। সামগ্ৰিক পৰিৱেশ বৰ্তমান আমি যিহেতু ওচৰত যাব নোৱাৰোঁ, আঁতৰৰ পৰা দেখুওৱাৰ প্ৰয়াস কৰিছোঁ। মোৰ সতীৰ্থই দেখাইছে, আমাৰ কেমেৰাই যিমান পাৰিছোঁ আমি সিমান আচলতে দেখুওৱাৰ প্ৰয়াস কৰিছোঁ। এটা কথা কিন্তু ক'ব লাগিব, প্ৰায় 2003 চনতে স্থাপিত হোৱা এই ONGCৰ যিটো ৰিগ, এই ৰিগটোৰ পৰা 2024 চনলৈকে প্ৰায় আমি বিশেষ সূত্ৰে জানিব পৰা মতে প্ৰায় 93,000 কিউবিক আচলতে ইয়াত তেল গেছ তেওঁলোকে ইয়াত আচলতে এই ৰিগৰ পৰা ওলাইছিল। আৰু পৰৱৰ্তী পৰ্যায়ত 2024 চনত আচলতে জোনটো চেঞ্জ কৰিছিল, আৰু জোনটো চেঞ্জ কৰাৰ পাছত এই ঘটনাটো আচলতে সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে। এইটো যি তৈলক্ষেত্ৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অন্তৰ্গত 147 নম্বৰ ONGCৰ যিটো ৰিগ, অহৰহ 9টা দিন গেছ নিৰ্গত। অৱশেষত আমেৰিকাৰ বিশেষজ্ঞ আহিছে। অনুমান কৰা হৈছে হয়তো আৰু 5-6 দিন লাগিব এই গেছৰ যি নিৰ্গমন বন্ধ কৰাৰ বাবে। এইটো অনুমানহে কৰা হৈছে, হয়তো 2 দিনত হ'বও পাৰে, এইটো কথা ক'ব নোৱাৰি, কিন্তু নিশ্চিত নহয় যে 2 দিনতে হ'ব। কিন্তু অতি কমেও আৰু 6-7টা দিন হয়তো লাগিব সম্পূৰ্ণৰূপে এই গেছ নিৰ্গমন বন্ধ কৰাৰ বাবে।